মানুহক এখন শক্তিশালী দেশ, এটা শক্তিশালী জাতি গঢ়িবৰ কাৰণে শক্তিশালী নাগৰিক গঢ়িব লাগিব। শক্তিশালী নাগৰিক তেতিয়াই হ'ব যেতিয়া নাগৰিক স্বাস্থ্যৱান হ'ব। আমাৰ প্ৰত্যেকজন মানুহ স্বাস্থ্যৱান হোৱাটো প্ৰয়োজন। ফিজিকেল হেল্থ, মেণ্টেল হেল্থ, শাৰীৰিক স্বাস্থ্য আৰু মানসিক স্বাস্থ্য, ভাল শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ অধিকাৰী হোৱাটো অতি প্ৰয়োজন। আৰু তাৰ কাৰণে খেল এটা খুব ভাল মাধ্যম, যি মাধ্যম শেহতীয়াভাৱে আমাৰ দেশখনত জনপ্ৰিয় হৈ উঠিছে। বিশেষকৈ হিমা দাস, লাভলীনাৰ তেওঁলোকৰ সফলতাৰ পাছত খেল উঠি অহা যুৱক যুৱতীসকলৰ মাজত যথেষ্ট জনপ্ৰিয় হৈছে। আৰু মই এটা বিশেষ কথা ক'ব বিচাৰিম যে TMTK এটা ছাত্ৰ সংগঠন। আমাৰ ছাত্ৰ সংগঠন অসমত আমাৰ এটা দীঘলীয়া ইতিহাস আছে। ছাত্ৰ সংগঠনে ৰাইজৰ বিভিন্ন সমস্যাবিলাক চৰকাৰৰ ওচৰত দাঙি ধৰে, জাতি জনগোষ্ঠীৰ সমস্যাবিলাক দাঙি ধৰে, আন্দোলনৰ কাৰ্যসূচীও লয়। কিন্তু তাৰ মাজত কেৱল দাবী উত্থাপন কৰা, সমস্যা উত্থাপন কৰা, তাৰ ওপৰঞ্চি যে নতুন যুৱ প্ৰজন্মক সংগঠিত কৰি তেওঁলোকক ক্ৰীড়া ক্ষেত্ৰত, সাংস্কৃতিক ক্ষেত্ৰখনত প্ৰতিভা বিকাশৰ সুবিধা দিয়া, এই কামটো TMTK কৰাৰ কাৰণে মই যথেষ্ট তেওঁলোকক প্ৰশংসা কৰিছোঁ। তেওঁলোকে এটা সাংস্কৃতিক মহাসমাৰোহ মিচিং যুৱ মহোৎসৱৰ জৰিয়তে পাতি আহিছিল আৰু এতিয়া মিচিং যুৱ মহোৎসৱৰ লগত এই স্পৰ্টছ কাৰ্নিভেল সংযোজিত কৰিছে। আৰু এই ক্ৰীড়া আৰু সাংস্কৃতিক এই দুয়োটা ইভেণ্টে বিশেষকৈ উঠি অহা প্ৰজন্মক তেওঁলোকৰ প্ৰতিভা বিকাশত সহায় কৰিব, সুস্বাস্থ্যৰ গৰাকী হোৱাত সহায় কৰিব, এটা শৃংখলিত জীৱন যাপন কৰাত সহায় কৰিব, ড্ৰাগছ আসক্তিৰ পৰা মুক্ত হৈ এটা সুস্থ জীৱনৰ নেতৃত্ব দিয়াত তেওঁলোকক অনুপ্ৰেৰণা জনাব। এনে কাৰ্যসূচী লোৱাৰ বাবে মই TMTKক মই অশেষ ধন্যবাদ, কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু আজি এই মঞ্চৰ পৰাই মই অসমৰ সকলো ছাত্ৰ সংগঠনক যে নিজৰ জনগোষ্ঠীৰ অঞ্চলটোৰ জাতিৰ সমস্যা উত্থাপন কৰাৰ ওপৰঞ্চিভাৱে নিজৰ মানুহখিনিক, বিশেষকৈ নৱপ্ৰজন্মৰ মানুহক আমি কেনেকৈ তেওঁলোকক প্ৰতিভা বিকাশৰ ক্ষেত্ৰত, স্পৰ্টছত, লিটাৰেচাৰত বা সাহিত্যত, সাংস্কৃতিক জগতখনত আমি তেওঁলোকক কেনেধৰণে আগুৱাই লৈ যাব পাৰোঁ, তাৰ কাৰণে তেওঁলোকেও যাতে ব্যৱস্থা গ্ৰহণ কৰে, মই তাৰ কাৰণে আজি এই মঞ্চৰ পৰাই মই আহ্বান জনাইছোঁ।